১৬০০ কোটি টকা পানীত পৰিল। NRCখন কিয় এতিয়াও পূৰ্ণাংগ ৰূপত হৈ নুঠিল? কিয় এনেকুৱা হ'ল NRCখনত? ৩১ আগষ্টত হিতেশ দেৱশৰ্মাই অৱসৰ ল'লে। ৰাষ্ট্ৰীয় নাগৰিকপন্থীৰ ৰাজ্যিক সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল হিতেশ দেৱশৰ্মাই। প্ৰতীক হাজেলাৰ পাছত দেৱশৰ্মাই সমন্বয়ক হিচাপে দায়িত্ব লৈয়ে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছিল। বিশেষকৈ ১৬০০ কোটি টকা ব্যয় কৰি প্ৰস্তুত কৰা নাগৰিকপঞ্জীখনৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ বিষয়টোত হিতেশ দেৱশৰ্মাই গুৰুত্ব দিছিল। মহাগণনিকৰ প্ৰতিবেদনতো নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ নামত এটা মহলে কোটি কোটি টকাৰ ইফাল-সিফাল কৰাৰ তথ্য লিপিবদ্ধ হৈছে। উল্লেখযোগ্য যে সামাজিক মাধ্যমত নাগৰিকপঞ্জীৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্ত বিচাৰি হিতেশ দেৱশৰ্মাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক দিয়া এখন পত্ৰ ৰাজহুৱা হৈছে। এই পত্ৰখনত দেৱশৰ্মাই প্ৰলয়শীল নামৰ এজন লোকৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছিল। দেৱশৰ্মাই দুৰ্নীতি নিবাৰক শাখাত দাখিল কৰা অভিযোগ পত্ৰখনত উল্লেখ কৰিছে যে প্ৰলয়শীল নামৰ ব্যক্তিগৰাকী নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ লগত কোনো ধৰণেৰে জড়িত নহয়। তেওঁ ঠিকাদাৰ নতুবা বিষয়াও নহয়। তৎসত্ত্বেও এইগৰাকী ব্যক্তি নাগৰিকপঞ্জীৰ কাৰ্যালয়ত দৈনিক কিয় দেখিবলৈ পোৱা গৈছিল? এই ক্ষেত্ৰত সদ্য অৱসৰপ্ৰাপ্ত নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত লিখিতভাৱে কৈছিল যে প্ৰলয়শীলক জেৰা কৰিলে বহু কথা পোহৰলৈ